ঠাইখন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। হাহিমত আগতে সৰুৰে পৰা ইয়াত পিকনিক খাবলৈ বহুতবাৰ আহিছোঁ, কিন্তু জিলা আয়ুক্ত হিচাপে মই হাহিমত প্ৰথমবাৰ আহিছোঁ। আৰু আজি অহাৰ উদ্দেশ্যটো হ'ল এটা, আমি বোকৰ পৰা হাহিমলৈ খোজকঢ়া প্ৰায় 16 কিলোমিটাৰ খোজকঢ়া এটা অভিযান লৈছিলোঁ। আমি ৰাতিপুৱাই বোকৰ পৰা আৰম্ভ কৰি খোজকাঢ়ি ইয়ালৈ আহিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ইলেকশ্যন কিছুদিন পিছতে হ'ব, আৰু এইখিনি যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চলৰ এটা সমষ্টি হয়, গতিকে মই আহোঁতে ভালেখিনি গাঁও পৰিভ্ৰমণ কৰিছোঁ। তিনিখন বিদ্যালয়, য'ত নেকি আমাৰ পলিং ষ্টেচন আছে, সেই বিদ্যালয়খিনি চাইছোঁ, মানুহকো কিছু লগ পাইছোঁ, সমস্যাখিনিৰ কথা পাতিছোঁ। আৰু তাৰে লগত স্থানীয় সমস্যা যিবিলাক, এতিয়া নালাপাৰাত তেওঁলোকে পানীৰ সমস্যাৰ কথা কৈছে, জল জীৱন মিছনৰ সমস্যা। ইয়াতে দেখিছোঁ গৰাখহনীয়া, বাঁহৰ দলং এখন আছে, তেওঁলোকে কৈছে এই দলংখনো স্থায়ী দলং এখন হ'ব লাগে। এনেকুৱা ধৰণৰ স্থানীয় সমস্যাখিনিৰো বুজ লৈছোঁ। এই গোটেইখিনি কথাৰ কাৰণে আচলতে হাহিমৰ আজি এই পৰিদৰ্শনটো কৰা হয়। আজি কামৰূপ জিলাৰ মাননীয় উপায়ুক্ত মহোদয় আৰু কামৰূপ জিলা পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী বিষয়া মহোদয়ে আজি হাহিম তিনিআলি, বোকো হাহিম তিনিআলিৰ পৰা হাহিমলৈ এটা ফ্ৰেণ্ডলি ট্ৰেক কৰিলে, অভিযান কৰিলে, ট্ৰেকিং কৰিলে। তাৰ লগত আমি একেলগে সহযোগ কৰিলোঁ। আৰু ফ্ৰেণ্ডলি ট্ৰেকিং কৰাৰ লগে লগে আমাৰ যিহেতু আগন্তুক ৰাভা হাছঙৰ নিৰ্বাচন আহি আছে, আৰু সেই ৰাস্তাত যিবোৰ আমাৰ নিৰ্বাচনৰ আছে, পলিং ষ্টেচন আছে, যিবোৰ আমাৰ ভোট চেণ্টাৰ আছে, সেই ভোট চেণ্টাৰসমূহ তেওঁলোকে পৰিদৰ্শন কৰিলে আৰু একেলগে আমি সহযোগ কৰিলোঁ। আৰু তাৰ লগে লগে আমাৰ হাহিম সমষ্টি, আমাৰ ৰাভা হাছং পৰিষদ সমষ্টি, হাহিম সমষ্টিৰ যিখিনি আমাৰ সমস্যা আছে, কিছু সমস্যা আমি তেওঁলোকক অৱগত কৰালোঁ। তেওঁলোকে সুন্দৰভাৱে সেইখিনি পদাৰ্পণ কৰিলে, আৰু তেওঁলোকে সেই সমস্যাসমূহ দূৰ কৰাৰ কাৰণে তেওঁলোকে আমাৰ আগত আশ্বাস দিলে। গতিকে আমি এই চেগতে আমাৰ হাহিম অঞ্চলবাসীৰ হৈ আমাৰ মাননীয় উপায়ুক্ত মহোদয় আৰু কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ এই অভিযানৰ লগত একেলগে সহযোগী হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।